নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা DHS বা DME পৰীক্ষাৰ বাবে হেল্প হোৱাকৈ গণিতৰ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন আলোচনা কৰিবলৈ ওলাইছো। আৰু আজিৰ এই ভিডিঅ'টোত আমি কিছুমান সহজ পদ্ধতিৰ জৰিয়তে আপোনালোকক এই কুৱেশ্যনসমূহ কৰাই দিবলৈ চেষ্টা কৰিম, যাতে আপোনালোকে এক্সামত গৈ এনে ধৰণৰ প্ৰশ্ন যদি আহে ভুল কৰি থৈ নাহে। তো বলক দেৰি নকৰোঁ, প্ৰশ্নবিলাক আলোচনা কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো কি দিছে চাওক। আমাক কি হৈছে যে 10ৰ পৰা 30ৰ মাজত কেইটা মৌলিক সংখ্যা আছে? হাউ মেনি প্ৰাইম নাম্বাৰ্ছ আৰ দেয়াৰ বিটুইন 10 and 30? তো প্ৰথম কথা হ'ল আপোনালোকে মৌলিক সংখ্যাকেইটা জানিব লাগিব, ঠিক আছে। আপোনালোকে কমেও 1ৰ পৰা 100লৈকে মৌলিক সংখ্যাকেইটা মনত ৰাখি ল'ব, কাৰণ মৌলিক সংখ্যাৰ ওপৰত আপোনালোকৰ পৰীক্ষাত প্ৰশ্ন আহেই, ঠিক আছে। যিকোনো ধৰণৰ প্ৰশ্ন মৌলিক সংখ্যাৰ ওপৰত আহে, সেইকাৰণে মিনিমাম 1ৰ পৰা 100লৈকে আপোনালোকে যিমানকেইটা মৌলিক সংখ্যা আছে মনত ৰাখি ল'ব। এতিয়া মৌলিক সংখ্যাৰ ওপৰত প্ৰশ্ন এনেকৈ আহি যায়, ধৰক ইয়াত দিছে ন আমাক 10ৰ পৰা 30ৰ মাজত কেইটা মৌলিক সংখ্যা আছে, বা 10ৰ পৰা 30ৰ মাজত থকা মৌলিক সংখ্যাকেইটাৰ গড় কিমান, বা এনেকুৱা মৌলিক সংখ্যাকেইটাৰ যোগফল কিমান, ঠিক আছে। বিভিন্ন ধৰণৰ প্ৰশ্নবিলাক আপোনালোকৰ আহিব পাৰে, কিন্তু মৌলিক সংখ্যাৰ ওপৰত এটা প্ৰশ্ন চিয়ৰ আহিবই, ঠিক আছে। তো ইয়াতে আমি চাওঁ কি কৈছে, 10ৰ পৰা 30ৰ মাজত মৌলিক সংখ্যা কেইটা আছে আমাক সুধি গৈছে। জাষ্ট চিম্পুল কেইটা মৌলিক সংখ্যা আছে সেইটো সুধিছে। এতিয়া চাব 10ৰ পৰা 30ৰ মাজত যদি মৌলিক সংখ্যা এটা চাওঁ, 11 আছে, তাৰপিছত 13, তাৰপৰা 17 আছে, তাৰপিছত 19, তাৰপিছত আছে 23, আৰু তাৰপিছত আছে 29, ঠিক আছে। এইকেইটা মৌলিক সংখ্যা 10 আৰু 30ৰ মাজত আছে। 1, 2, 3, 4, 5, 6, ঠিক আছে। অপশ্যন এটো হৈ যাব শুদ্ধ উত্তৰ। 6টা মৌলিক সংখ্যা আছে। আকৌ কেতিয়াবা সুধি দিব পাৰে যে 10 আৰু 30ৰ মাজত মৌলিক সংখ্যাকেইটাৰ যোগফল কিমান, তেতিয়া 11, 13, 17, 19, 23, 29 গোটেইকেইটা যোগ কৰি পেলাব, ঠিক আছে। গোটেইকেইটা প্লাছ কৰি পিনে তাৰপিছত এনচাৰটো থাকিব, বুজি পাইছে নহয়। তাৰপিছত কেতিয়াবা আপোনালোকৰ গড় উলিয়াব দিব পাৰে, ঠিক আছে, এভাৰেজ উলিয়াব দিব পাৰে। তেতিয়া কি কৰিব, যিমানকেইটা মৌলিক সংখ্যা থাকিব, ঠিক আছে, ভালকৈ মন কৰিব, যিমানকেইটা সংখ্যা থাকিব সেই গোটেইকেইটা যোগ কৰি পিনে তাৰপিছত যেটা সংখ্যা থাকে সিমানেৰে হৰণ কৰি দিব লাগিব। মানে বুজিছেনে? ইয়াত ধৰক 6টা সংখ্যা আছে ন, 6টা সংখ্যাৰ যিটো যোগফল থাকিব, ছাপোজ ইয়াতে যোগফল কিবা এটা পাব ন, যোগফলটো কিবা এটা পালে তাৰ তলত 6টাৰে হৰণ কৰি দিব, কাৰণ যোগফলটোক 6ৰে কেলে হৰণ কৰিছোঁ, 6টা সংখ্যা আছে কাৰণে 6ৰে হৰণ কৰিছোঁ। আপোনালোকৰ বেছি উলিয়াব পাৰে, ধৰক 10ৰ পৰা 30 নাহি পিনে, এইটো 10ৰ পৰা 30 নাহি পেলাই 10ৰ পৰা 50 আছে, ঠিক আছে। 10ৰ পৰা 50ৰ মাজত যিমানকেইটা মৌলিক সংখ্যা আছে তাৰ গড় উলিয়াব লাগে। তো প্ৰথমতে মৌলিক সংখ্যাকেইটা উলিয়াব, 10 আৰু 50ৰ মাজত কেইটা মৌলিক সংখ্যা আছে, তাৰপিছত সেইকেইটা যোগ কৰিব, আৰু তলত কেইটা মৌলিক সংখ্যা পাইছিলে, 6টাটো নাথাকিব ন, বেছি থাকিব ন, বোলে 10টা পাইছে, 15টা পাইছে, যিমানটা পাইছে সিমানেৰে হৰণ কৰি দিলে এভাৰেজটো ওলাই যাব, ঠিক আছে। এভাৰেজ উলিওৱা মই আৰু এটা সহজ নিয়ম কৈ থৈছোঁ, সহজ নহয়, মই আপোনালোকক জাষ্ট দেখুৱাই দিছোঁ, এনেকৈ আপোনালোকে এভাৰেজ উলিয়াব পাৰিব। ছাপোজ মই 4টামান সংখ্যা ধৰিছোঁ, বোলে 2 আছে, 5 আছে, 7 আছে আৰু 3 আছে। এই 4টা সংখ্যাৰ এভাৰেজ যদি উলিয়াব লাগে, তো চিম্পুল 2, 5, 7 আৰু 3 যোগ কৰি দিয়ক, আৰু তলত 4 পাতি দিয়ক। কেলে 4 পাতিলোঁ, 4টা সংখ্যা থকাৰ কাৰণেই 4 পাতিলোঁ। যদি ইয়াতে আৰু এটা সংখ্যা এড কৰি দিওঁ, বোলে আৰু এটা 2 এড কৰি দিছোঁ, তেতিয়া এই 4টো তলৰ 4টো তেতিয়া নাথাকে আৰু, ঠিক আছে। তলৰ 4 জেগাত কি বহি যাব, 5 বহি যাবগৈ, 5টা সংখ্যা হৈ গ'ল যে, ঠিক আছে। এতিয়া এই গোটেইকেইটা যোগ কৰি পিনে 5ৰে হৰণ কৰি দিয়ক। হয়তো আপোনালোকৰ এনচাৰটো এনেকৈ ভগ্নাংশ টাইপত থাকিব পাৰে, ফ্ৰেকশ্যনত বা পইণ্টতো ওলাব পাৰে। আশা কৰিছোঁ বুজি পাইছে। তো আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িম এতিয়া। কি কৈছে চাওক। ইফ 5% অফ এ নাম্বাৰ ইজ ইকুৱেল টু 12% অফ ৰেষ্ট 500, দেন আ নাম্বাৰ ইজ, যদি কোনো সংখ্যাৰ 5% বা 5% 500 টকাৰ 12%ৰ সমান হয়, তেন্তে সংখ্যাটো কিমান? এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকৰ পৰীক্ষাত আহে, আৰু আপোনালোকক এনেকুৱা ধৰণৰ প্ৰশ্ন ডেইলি আমি এতিয়া দি থাকিম, ঠিক আছে। সেইকাৰণে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। তো ইয়াতে আমাক কি কৈছে যে যদি কোনো এটা সংখ্যা আছে, ছাপোজ আমি সংখ্যাটো ধৰি লৈছোঁ x, তো xৰ কি কৈছে, xৰ 5%, ঠিক আছে। xৰ 5%টো 500 টকাৰ 12%ৰ সৈতে সমান হয়। মানে আমাক কি কৈছে চাওক, xৰ 5%টো 500 টকাৰ 500ৰ 12%ৰ সৈতে সমান বুলি কৈছে, এইটোৱে আমাক কৈছে। এতিয়া চিম্পুল আমি এখন চল্ভ কৰি পেলাম। xৰ 5%, এতিয়া চাওক পাৰ্চেণ্টটো যেতিয়া আঁতৰাব লাগে, ফ্ৰেকশ্যনত কৰিব লাগে, সেইটো সদায় মনত ৰাখিব, যিমান পাৰ্চেণ্ট থাকে সেইটো ওপৰত লিখি তলত 100 এটা ডিভাইড কৰি পেলাব, ঠিক আছে। তাৰপিছত কি আছে, 500 আছে, 500ৰ আকৌ 12% ন, চেম 12 ওপৰত ৰাখি তলত 100 এটা দি ডিভাইড কৰি দিয়ক। তাৰপিছতে চাওক 500ৰ ডাবল 0 কাটিলোঁ, এইফালে 100 0 কাটিলোঁ,
5 তাৰপৰা এইফালে 100 কাটিলো গ'ল 20 বাৰ এতিয়া আমাৰ কি থাকিলেগে ওপৰত x তলত 20 ঠিক আছে 20 আৰু এইফালে থাকিলেগে 5 আৰু 12 5 বাৰ 60 এইখন থাকিলেগে এতিয়া এখন সিম্পল সলভ কৰি দিওক আমাৰ আনসাৰটো ওলাই যাবগে ঠিক আছে আমি সংখ্যাটো x ধৰি লোৱা নাছিল জানো এতিয়া যদি ক্যালকুলেশন কৰো x আর 20 আৰু 60 টো কি হৈ যাব ফলে পূৰণ হৈ যাব x = 20 * 60 তো 2 6 গুণ 12 1200 হ'ব এটো তো আমাৰ সংখ্যাটো কিমান হ'ব 1200 অপচন চাক বিট আছে অপচন বিট হৈ যাব শুদ্ধ উত্তৰ ঠিক আছে একদমই সিম্পল আছিল এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু আহে সেই কাৰণে ভালকে চাই লব আৰু ডেইলি আপোনালোকে এনেকুৱা ধৰণৰ এতিয়া প্ৰশ্ন পাই থাকিব এক্সামৰ আগলৈকে নেক্সট কোৱেশ্চনটো লাগবঢ়ো কি দিছে চাওক দুটা সংখ্যাৰ যোগফল 25 আৰু ইহঁতৰ বিয়োগফল 13 তেন্তে সংখ্যা দুটাৰ গুণফল কিমান The sum of two numbers is 25 and their subtraction is 13 then what is the product এতিয়া চাওক দুটা সংখ্যাৰ এনেকে যদি যোগফল আৰু বিয়োগফল দিয়া থাকে মানে এডিশন আৰু সাবট্ৰেকশন দিয়া থাকে তেতিয়া যদি ইহঁতৰ প্ৰডাক্ট উলিয়াব দিয়ে মানে গুণফলটো উলিয়াব দিয়ে তেতিয়া এটা আপোনালোকে সিম্পল ফৰ্মুলা বা সূত্ৰ ক'ব পাৰো আমি হেতু মনত ৰাখি থব ঠিক আছে সূত্ৰটো হৈছে এনেকুৱা x + y আকৌ x - y divided by 4 ইয়াতে আপোনালোকে সংখ্যা দুটা এই যে যোগফলটো আছে সামটো যে আছে ঠিক আছে যোগফলটো বা সামটো আমি x বুলি ধৰিম ঠিক আছে যোগফলটোক x বুলি ধৰিম আৰু যেটো বিয়োগফল আছে ঠিক আছে যেটো বিয়োগফল আছে হেতুক আমি ধৰিম y বুলি যোগফলটোক x বুলি ধৰিম আৰু বিয়োগফলটোক কি বুলি ধৰিম y বুলি ধৰিম ঠিক আছে যেটো এডিশন পাম the sum পাম হেতু হৈছে x আৰু যেটো সাবট্ৰেকশন পাম হেতু হৈছে y ঠিক আছে ইয়াতে এতিয়া ফৰ্মুলাটো x আৰু y ৰ ভ্যালু বহুৱাই দিয়ক তলত 4 টো হয়তো সূত্ৰৰ পৰা আহিছে দেই আপোনালোকে সুধিন থাকিব 4 টো কৰ পৰা আহিছে তো 4 টো বহুৱাই দিলে আপোনালোকে আনসাৰটো পাই যাবগে ঠিক আছে মই সূত্ৰটো সাইডত আকৌ লিখি লৈছো x + y আকৌ x - y divided by 4 ইয়াতে x ৰ ভ্যালু হৈছে 25 আৰু y ৰ ভ্যালু হৈছে 13 ঠিক আছে এতিয়া আমি বহুৱাই দিও তো এটো হৈ যাবগে 25 + 13 আকৌ 25 - 13 তলত 4 এতিয়া 25 + 13 কলে 3 এ 5 8 এফাল থাকিলে 1 2 এ 3 38 * 25 ৰ পৰা 13 গলে 5 ৰ পৰা 3 গল থাকিল 2 5 ৰ 2 ৰ পৰা 1 গল থাকিল 1 12 তলত 4 এতিয়া 4 এ 12 ক যদি কাটি দিও যাব 3 বাৰ থাকি গল আমাৰ কিমান 38 * 3 38 * 3 কৰি দিলে কিমান হ'ব 8 3 * 24 ৰ 4 কৰিলে 2 3 3 * 9 10 11 114 কিমান হল আমাৰ 114 ঠিক আছে এটো आंसर হ'ব তো 114 হৈ যাব আমাৰ आंसर অপচন ডি আছে অপচন ডি টো হৈ যাবগে শুদ্ধ উত্তৰ ঠিক আছে আশা কৰিছো বুজি পাইছে ঠিক আছে মনত ৰাখিব লাগিব খালি সূত্ৰটো মানে যেটো সাম দিয়া থাকিব হেতু হৈ যাব x আৰু যেটো সাবট্ৰেকশন দিয়া থাকিব হেতু হৈ যাব y আৰু সিম্পল সূত্ৰটো হৈছে x + y * x - y divided by 4 আৰু ইয়াতে আপোনালোকে এটা ইম্পৰ্টেন্ট কথা জনাই থওঁ যদি আপোনালোকৰ ডিএমই ডিএসএস গ্ৰেড 3 এক্সামৰ বাবে ইম্পৰ্টেন্ট পিডিএফ লাগে পিডিএফ নোটস আপোনালোকে পাই যাবগে তো ইয়াতে গুটেবোৰ সাবজেক্ট ইনক্লুড কৰা আছে আৰু মেথছও আছে আপোনালোকৰ মেথছ বিলাক সলভ কৰি থোৱা থাকিব আসামিজ বা ইংলিশ যিকোনো ল্যাঙ্গুৱেজত আপোনালোকে এই পিডিএফ নোটস বিলাক পাই যাব ঠিক আছে আৰু এতিয়াৰ পৰা যদি হেখিনি ভালকে পঢ়ি থাকে তেতিয়া কিন্তু আপোনালোকৰ এটা ভাল ৰিজাল্ট হোৱাৰ আশা আছে আৰু যদি প্ৰয়োজন হয় তেনেহলে স্ক্ৰিনত এটা নাম্বাৰ থাকিব সেই নাম্বাৰটোত আপোনালোকে আমাৰ হোৱাটছআপত এটা মেছেজ কৰি দিব আৰু কৈ দিব যে ডিএসএস বা ডিএমই এক্সামৰ নোটস খিনি লাগে মাত্ৰ 49 টকা পে কৰি পিনে আমাৰ পৰা এই পিডিএফ নোটস বিলাক পাই যাব চাও কেৱল 49 টকাতে আমি এই পিডিএফ বিলাক আপোনালোকক দি দিছো তো লোকে 499 বা 799 এনেকুৱা কোৰ্স বনাই পিনে তাৰ পিছত বিক্ৰী কৰে কিন্তু আমি ইমান লোৱা নাই কাৰণ বহুতে হেবিলাক এফৰ্ড কৰিব নোৱাৰে তো কেৱল 49 টকা দিছো যাতে সকলোৱে আপোনালোকে লৈ পিনে হেখিনি ভালকে পঢ়িব পাৰে তো স্ক্ৰিনৰ নাম্বাৰটো থাকিব হেতু আপোনালোকে হোৱাটছআপত মেছেজ কৰি লৈ লব ঠিক আছে নেক্সট কোৱেশ্চনলৈ আগবাঢ়িম কি দিছে চাওক A B C made a loss of res 4800 in a partnership business if their loss ratio is 3:2:1 the loss of A is কি কৈছে কোৱেশ্চনটো ভালকে চাব যে A B C তিনিজন মানে এটা ব্যৱসায়ত এটা বিজনেছত 4800 টকা লোকসান কৰিলে আৰু হিহঁতৰ লোকসানৰ অনুপাতটো আছিল 3:2:1 মানে ধৰক A
3 অনুপাত লোকচান কৰিলে বি এ 2 অনুপাত লোকচান কৰিলে আৰু চি এ 1 অনুপাত লোকচান কৰিলে মানে চি এ কমকে লোকচান কৰিছে আৰু এ আটাইতকৈ বেছিকে লোকচান কৰিছে তো গুটে মুঠ লোকচানটো আছিল হিহঁতৰ 4800 এতিয়া আমাক উলিয়াব কৈছে যে এৰ লোকচানৰ পৰিমাণটো কিমান এটো সবতকৈ বেছিকে লোকচান কৰিছিল ন তো ইয়াতে আমি যদি চাবলৈ যাওঁ আটাইতকৈ বেছিটো হৈছে 2400 কিন্তু ডাইৰেক্টলি আমি 2400 যে হ'ব হেতুটো কনফাৰ্ম নহয় ঠিক আছে হয়তো 1600 হ'ব পাৰে বা 1200 হ'ব পাৰে তো সেই কাৰণে আমি ক্যালকুলেশনটো কৰি ল'ব লাগিব তাৰ পিছতে আমি মানে এনসাৰটোলে আগবাঢ়িব লাগিব ঠিক আছে এতিয়া এনসাৰটো কেনেকৈ উলিয়াব চাওক ঠিক আছে ভালকে চাই যাব এতিয়া এৰ টো ধৰিছো আমি লোকচানটো 3x 3 অনুপাত আছিল ন সেই কাৰণে 3x ধৰিছো বি টো ধৰিছো 2x আৰু চি টো ধৰিছো 1x বা only x মানে 3x plus 2x আৰু x আৰু এই টোটাল সামটো আছিল হিহঁতৰ 4800 এটা সিম্পল এটো কৰিব লওক 3x plus 2x plus x is equal 4800 এতিয়া 3 2 5 কে 6 6x is equal 4800 হ'বগে এতিয়া x ৰ ভ্যালুটো ওলাই যাবগে তো x ৰ ভ্যালুটো উলিয়াই দিয়ক x ৰ ভ্যালুটো হ'বগে 6400 সৰি বলৈছে ইয়াতে 48 হেৰি হে আছে 4800 divided by 6 6 যদি 48 কাটো 8 বাৰ যাব 800 x ৰ ভ্যালু ওলাই গল কি আমাৰ কিমান 800 এতিয়া এৰ কিমান আছিল চাওক এৰ লোকচানৰ পৰিমাণটো আছিল 3x মনত আছে নে এ টো আছিল 3x বি টো আছিল 2x আৰু চি টো আছিল only x মানে এতিয়া এৰ টো যেহেতু উলিয়াব দিছে তো কি হ'ব 3 into 800 হ'ব 3 into 800 কইলে 2400 হ'ব তো আমাৰ অপচন এটোৱে হৈ গলগে শুদ্ধ উত্তৰ 2400 হয় যদি হে বি টো উলিয়াব দিলেহেঁতেন তেতিয়া 2x হলতেন 2 into 800 মানে 1600 হলতেন হলনে আৰু যদি চি টো উলিয়াই দিলেন তেতিয়া only 800 হলতেন ঠিক আছে আশা কৰিছো বুজি পাইছে একদমই সিম্পল প্ৰশ্ন হয় যাতে পৰীক্ষাত এনে ধৰণৰ প্ৰশ্ন আহিলে আপোনালোকে ভুল কৰি থৈ নাহে নেক্সট কোৱেশ্চন লাগবহিম কি দিছে চাওক if a person's salary increases from 4600 to res 5000 what is the percentage increase এজন মানুহৰ দৰমহা কি হল 4600 পৰা 5000 টকালৈ বৃদ্ধি হল এটা হতকৰা বৃদ্ধি কিমান হ'ব হতকৰা বৃদ্ধি বা পাৰ্চেন্টেজত আমাক বৃদ্ধিটো উলিয়াব দিছে তো আমি চাও প্ৰথম কথা হল 4600 ৰ পৰা তেও কিমান হলগে 5000 হলগে ইনক্ৰিজ তো কিমান হল 400 হয়নে 400 টকা এটা তেও বৃদ্ধি হল এটা হেই 400 টকাটো যে বৃদ্ধি হল এটো আমাক হতকৰা মানে কি পাৰ্চেন্টেজত উলিয়াব দিছে এতিয়া চাওক আমি যেনেকে প্ৰফিট পাৰ্চেন্ট উলিয়াবলৈ আপোনাক শিকাইছো হয়তো আমি ক্লাস কৰা নাই আসাম পুলিচৰ ক্লাছত কৈছিলো প্ৰফিট পাৰ্চেন্ট লছ পাৰ্চেন্ট এবিলাক নেক্সট ভিডিওত আমি কৈ যাম তো ইয়াতে আমি প্ৰথমতে হিকিম যে এনেকে পাৰ্চেন্টেজটো কেনেকে উলিয়াব ইনক্ৰিজ পাৰ্চেন্ট বা ডিক্ৰিজ পাৰ্চেন্ট কেতিয়াবা কমিব পাৰে ন কমিলেও হে তেনেকুৱা পাৰ্চেন্টেজত উলিয়াব পাৰিব তো এনেকুৱা কৰিব আপোনালোকে কিমান বৃদ্ধি হল বা কিমান কমিলে হেতু প্ৰথমতে উলিয়াই লব তো ইয়াতে আমি দেখিছো 400 এটা কি হল বৃদ্ধি হল ঠিক আছে এই 400 টো সাইডত লিখি লব এতিয়া এটা কথা মন কৰিব সূত্ৰ নিচিনা আছে এটা সূত্ৰটো মনত ৰাখি লব তো ইনক্ৰিজ পাৰ্চেন্ট ইনক্ৰিজ আই পাৰ্চেন্ট বুলি লিখিছো মানে ইনক্ৰিজ পাৰ্চেন্ট ইকুৱেল কি হ'ব ওপৰত আপোনালোকে 400 টো লিখিব মানে কিমান ইনক্ৰিজ হৈছিল ইনক্ৰিজ টো লিখিব তলত আগৰ টকাটো লিখিব দেই আগৰ টকাটো মানে প্ৰথম দৰমহাটো কিমান আছিল বা ফাৰ্স্ট নাম্বাৰটো যিমান দিয়া থাকিব হিমান লিখিব 4600 আছিল ফাৰ্স্ট নাম্বাৰটো 5000 টো লিখি পেলালে কিন্তু ভুল হৈ যাবগে তাৰ পিছতে 100% টাই পূৰণ কৰি দিয়ক 100% পূৰণ কৰি দিয়ক এটো উত্তৰ পৰা আহিব 100% ঠিক আছে এটা 100 ৰ 00 কাটিলো এফালে 4600 ৰ 00 টা কাটি দিলো থাকি গল কি 400 তলত 46 এটা 400 ক যদি 46 ৰে ডিভাইড কৰি দিয়ে তেতিয়া এনেকুৱা ওলাব 8.69 মান ওলাব পইণ্টত আপোনালোকে কৰি চাব পাৰে 8.69 মানে এপ্ৰক্সিমেট আমি 8.7 ধৰিব পাৰো এই কাৰণে আনসাৰ বিলাকত এপ্ৰক্সিমেট আছিল চাওক 8.7 এপ্ৰক্সিমেট অপচন এটো হৈ যাবগে শুদ্ধ উত্তৰ অপচন এটোত আছে 8.7 এপ্ৰক্সিমেট ঠিক আছে একদম সিম্পল হয় যদি আপোনালোকৰ ধৰ ডিক্ৰিজ দিবলে উলিয়াব লাগে সেম মই আপোনালোক এটা আৰু এটা কোৱেশ্চন ইয়াতে দেখুৱাই দিছো হেতু আপোনালোকে কৰি চাব পাৰিব বলে এজন মানুহৰ দৰমহা ধৰিছো আৰু এজন মানুহৰ দৰমহা আছিল ধৰক 8000 টকা আৰু তেওঁৰ দৰমহাটো কিবা কাৰণত গৈ পিনে ধৰক কিবা কৰিলে যাৰ কাৰণে তেওঁৰ দৰমহাটো 7000 টকা কৰি পেলালে বা কোম্পানীটো লছত চলিছিল কাৰণে 7000 টকা হৈ গলগে এতিয়া তেওঁৰ হতকৰা কিমান কমিলে বা হ্ৰাস হল দৰমহাটো হেতু উলিয়াব লাগে ঠিক আছে কেনেকৈ কৰিব আপোনালোকে কমেন্ট কৰি জনাই দিবচোন উত্তৰটো কিমান হ'ব চাও কোনে কোনে আপোনালোকে বুজি পাইছে
সেম একে ডিক্ৰিজ কৰিবৰ কাৰণে ওপৰত আপোনালোকে ডিক্ৰিজটো কিমান হৈছিল সেইটো ৰাখিব তলত আগৰ সংখ্যাটো মানে 8000টো ৰাখিব আৰু ইনটু 100% কৰি পেলাব ঠিক আছে তো বলক নেক্সট কোৱেশ্চনটো আগবাঢ়িম কি কৈছে চাওক ABC is the isosceles and angle C is equal 90 degree if BC is equal 4 cm then AB is equal what এনেকুৱা ধৰণৰ আপোনালোকৰ ট্ৰায়াঙ্গলৰ প্ৰশ্নটো আহিবই ABC এটা সমদ্বিবাহু ত্ৰিভুজ বুলি কৈছে আকৌ C টো 90 ডিগ্ৰী এটো আমি ত্ৰিভুজ এটা আঁকিলৈছো C টোক 90 ডিগ্ৰী ৰাখিব লাগিব এতিয়া A আৰু B দি মেট এতিয়া আকৌ কি কৈছিল চাওক সমদ্বিবাহু নহয় নহয় সমদ্বিবাহু মানে কি দুডাল বাহু সমান ABC আৰু AC সমান হ'ব আৰু আমাক কি দিছে BC 4 cm এটো যদি 4 হয় এটোটো 4 হ'ব ন দুটা 4 দি থৈছে আৰু এতিয়া আমাক AB টো উলিয়াব লাগে তো আমি জানো সমকোণী ত্ৰিভুজ মানে ৰাইট এংগল ট্ৰায়াঙ্গল হলে তাত পাইথাগোৰাছৰ থিওৰামটো আমি লগাব পাৰো আৰু পাইথাগোৰাছৰ থিওৰামটোৱে কি কয় যে তাৰ যিডাল অতিভুজ থাকিব অতিভুজৰ স্কয়াৰ কৰিলে মানে AB স্কয়াৰ কৰিলে কি হয় ইদুলাল বাহু বাকি দুডাল বাহুৰ স্কয়াৰৰ সমান হয় যোগফলৰ সমান হয় AC স্কয়াৰ প্লাস BC স্কয়াৰ হ'ব এতিয়া এইটাটো জানো আমি ন 4 স্কয়াৰ প্লাস 4 স্কয়াৰ 4 স্কয়াৰ প্লাস 4 স্কয়াৰ এতিয়া 4 স্কয়াৰ কৰিলে হৈ যাব কি 16 প্লাস 16 আৰু ইফালে যদি আমি AB টো ৰাখি দিও তেতিয়া এটো 16 16 32 ন √32 এটা সক আনসাৰত কিন্তু √32 নাই আমাক AB উলিয়াব দিছিলে আনসাৰ √32 নাই দে √32 মানে হৈছে কি 4√2 ঠিক আছে ইয়াৰ আনসাৰটো হৈ যাব অপচন A এতিয়া আপোনালোকে কনফিউজন লাগি আছে যে √32 আপোনালোকে কেনেকৈ 4√2 পালে তো ইয়াৰ কাৰণে চাই লওক কেনেকৈ উলিয়াব লাগে হয়তো বহুতে জানে কিছুমানে নাজানে তো 32 ৰ যদি আমি উৎপাদক উলিয়াবলৈ যাওঁ মানে উৎপাদক গিটা কেনেকৈ হ'ব চাওক 2 এ কৰিলে 16 হ'ব 2 এ কৰিলে 8 বাৰ যাব 2 এ কৰিলে 4 বাৰ যাব 2 দুগুণ 4 এতিয়া চাওকচোন সদায় জানো ৰুটঅভাৰ ভিতৰত বৰ্গ হিচাপে থাকিলে ওলাই আহে 2 বৰ্গ এটা হ'ব আকৌ 2 বৰ্গ এটা হ'ব মানে √32 টো আমি এনেকৈ লিখিব পাৰো 2 স্কয়াৰ ইনটু 2 স্কয়াৰ ইনটু 2 এটা 2 বাকি থাকিছিল না হেতু 2 তলত লিখি এতিয়া 2 স্কয়াৰ ওলাই আহিব না 2 দুগুণ 4 সেই কাৰণে 4 টো ওলাই আহিছিল তো বুজি পাইছে চাগে এতিয়া নেক্সট কোৱেশ্চনটো আগবাঢ়ো কি কৈছে চাওক ABC এটা ত্ৰিভুজ আছে যাৰ XY প্যাৰেলাল BC আকৌ BC ৰ সৈতে আৰু এডাল সমান্তৰাল ৰেখা আছে XY আকৌ কৈছে AB সমান 4BX ঠিক আছে AB সমান 4BX বুলি কৈছে তেতিয়া YC সমান কিমান 2 cm আকৌ সৰি YC সমান 2 cm তেতিয়া AY মান উলিয়াব দিছে চাওক ত্ৰিভুজটো মই আঁকি লৈছো ভালকে তেতিয়া ভালকে বুজি পাব এটো ত্ৰিভুজ ধৰক এটো A এটো B এটো C ABC ত্ৰিভুজ আছে সমান BC ৰ সমান্তৰালকে আৰু এডাল ৰেখা আছে XY এডাল X এডাল Y XY এডাল ৰেখা আছে তাবা কি কৈছে AB সমান 4BX এই AB ডাল দেখিছে নে এডাল AB ডাল কিমান BX মানে 4BX একন BX ঠিক আছে একন টু BX হৈ গল এতিয়া ইমান AX যিকন আছে ন ইয়াৰ পৰা ইয়ালৈকে কিমান হ'ব চাওক ভালকে মন কৰিব দেই এই গুটেডাল হৈছে কিমান 4BX গুটেডাল 4BX তাৰ পিছতে তলৰকন BX এটা থাকি গলগে তো ওপৰকন কিমান হ'ব 3BX হ'ব না হ'ব 3BX হ'ব ঠিক আছে ভালকে মন কৰিব একন হ'বগে 3BX তাৰ পিছতে YC টো আমাক দিয়া আছে 2 cm YC দিয়া আছে 2 cm AY উলিয়াব কৈছে এতিয়া এটা কথা মন কৰিব যদি ত্ৰিভুজ এটাৰ এনেকুৱা ত্ৰিভুজ এটাৰ কোনো এটা বাহুৰ সমান্তৰালকে আৰু এডাল ৰেখা টনা হয় ধৰক এতিয়া BC বাহুৰ সমান্তৰালকে XY টনা হ'ল ন BC বাহুৰ সমান্তৰালকে XY টনা হ'ল এতিয়া XY ডালে চাওক AB আৰু AC কিবা এটা অনুপাতত ভাগ কৰিছে বাহুকেইটা ত্ৰিভুজ দুগিটাৰ বাহুকেইটাক তো সেই অনুপাত কিটা সদায় সমান হয় ঠিক আছে মানে কি কৈছো মই ভালকে বুজি লওক কি কৈছো যে AX এটো এটা অনুপাত ন AX by BX is equal কি হয় বুলি কলো AY by YC অনুপাত যিকিটা অনুপাতত ভাগ কৰিব ত্ৰিভুজটোৰ সেই অনুপাত কিটা সদায় সমান হয় এতিয়া AX কোন মই কি উলিয়াই দিছিলো আপোনাক কৈছো ন AX কোন মানে হৈছে 3BX আৰু তলত আছে BX আৰু is equal AY আমি নাজানো AY উলিয়াব দিছে তলত আছেগে 2 এতিয়া BX কাটি গল থাকি গলগে 3 আৰু ফেল থাকিলে 2 3 দুগুণ কিমান হৈ যাবগে 6 তো AY is equal আমাৰ কিমান হৈ গলগে 6 AY হৈ গলগে আমাৰ 6 cm ঠিক আছে
হয়তো আপোনালোকে বহুতে বুজি পোৱা নাই মই আকৌ এবাৰ কৈ দিছোঁ চাওক মই ত্ৰিভুজটোতে ভালকৈ আঁকি দিম ত্ৰিভুজটো ডাঙৰকৈ আঁকি লৈছোঁ চাওক এইটো এ এইটো বি এইটো চি এনেকৈ আৰু এডাল ৰেখা আছে এক্স ৱাই এতিয়া চাওক ভালকৈ কি কৈছে এ এক্স ইজ ইকুৱেল 4bx এ বি 4bx এ বি মানে গোটেই এ বিডাল ইয়াৰ পৰা এলৈকে 4bx 4টা bx মানে সোমাই আছে এতিয়া চাওক এনেকুৱা bx কেইটা সোমাই আছে 4টা এটা তাৰপৰা দুটা তিনিটা 4টা মানে এভাগ দুভাগ তো ইয়াত কেইভাগ হ'লগে 3 ভাগ থাকিব নাথাকিব ইয়াত 3 ভাগ আৰু ইয়াত এভাগ হৈ গ'লগে ইয়াত এটা bx থাকিব ইয়াত 3টা bx থাকিব হয়নে নহয় চাওক তেতিয়াহে 4টা bx হ'ব টোটেল এবিটো সেইটোৱে কৈছোঁ মই তাৰপিছতে এ ৱাই আছিলে এ ৱাই উলিয়াব দিছে কুৱেশ্যন মাৰ্ক হ'ব আৰু এইটো 2 আৰু তাৰপিছত কি ক'লোঁ যে এনেকুৱা যদি ত্ৰিভুজ এটাৰ কোনো এটা বাহুৰ সমান্তৰালকৈ আৰু এডাল ৰেখা টনা হয় সেই ৰেখাডালে মানে এক্স ৱাই ৰেখাডালে সেই ত্ৰিভুজটোক বাহু দুটাক সমান অনুপাতত ভাগ কৰে মানে এ এক্স বাই বি এক্স সমান এ ৱাই বাই ৱাই চি এইটোৱে কৈছে এতিয়া এ এক্সৰ জেগাত 3bx লিখিলোঁ 3 কাটি গ'ল আৰু bx কাটি গ'ল এইফালে থাকিলে 2 2 3 গুণ 6 হৈ যাব ঠিক আছে অপশ্যন বিটো হৈ যাব শুদ্ধ উত্তৰ 6 চেণ্টিমিটাৰ নেক্সট কুৱেশ্যনটো আগবাঢ়িম কি কৈছে চাওক দুটা ধনাত্মক সংখ্যাৰ অনুপাত 4:5 আৰু সংখ্যা দুটাৰ গুণফল 1620 হ'লে বৃহত্তম সংখ্যাটো কি তো ধনাত্মক সংখ্যা দুটা দিয়া আছে যাৰ অনুপাত 4:5 আছে তো এটাক আমি 4x ধৰি ল'ম সিম্পল আৰু এটাক 5x ধৰি ল'ম ইয়াতে সৰুটো হৈছে এইটো 4x টো ডাঙৰটো হৈছে এইটো এতিয়া ইহঁতৰ গুণফল 1620 গুণফল মানে কি 4x * 5x 4x * 5x = 1620 1620 এতিয়া সিম্পল কৰি পেলাওক 4 5 গুণ 20 20x² = 1620 তাৰপিছত কি হ'ব x² = কিমান হ'ব 1620 তলত 20 শূন্য শূন্য এটা কাটি দিলোঁ 2 যদি 162 কাটো এইটো 81 টাইমছ যাব x² = কিমান থাকিলে 81 তো x ৰ ভ্যালু কিমান হৈ যাব √81 মানে কিমান 9 তো আমি x ৰ ভ্যালু কিমান পাই গ'লো 9 এতিয়া চাওক x ৰ ভ্যালুৱে পাইছো আপোনালোকে এনসাৰত 9 বিচাৰিলে নাপাব x ৰ ভ্যালু পালো 9 আমাক উলিয়াব দিছিলে কি বৃহত্তম সংখ্যাটো হয়নে বৃহত্তম সংখ্যাটো কি আছিলে বৃহত্তম সংখ্যাটো আছিলে 5x এতিয়া 5 * 9 কৰি দিয়ক 5 9 গুণ 45 অপশ্যন বিটা অপশ্যন বিটো হৈ যাব শুদ্ধ উত্তৰ একদমই সিম্পল হয় ভালকৈ খালি চাই গ'লে হ'ল তাৰপিছত আৰু এটা প্ৰশ্ন আছে এইটো চাওক স্কুটাৰ চলাই যোৱা এজন ব্যক্তি প্ৰতি সেকেণ্ডত 10 মিটাৰ বেগত গতিত 6 ঘণ্টাত কিমান কিলোমিটাৰ কভাৰ কৰিব তো এজন মানুহে স্কুটাৰ চলাই গৈ আছে মানে 6 মিটাৰ পাৰ সেকেণ্ডত গৈ আছে 10 মিটাৰ পাৰ সেকেণ্ডত গৈ আছে এতিয়া প্ৰথমতে মিটাৰ পাৰ সেকেণ্ডটো কিলোমিটাৰ পাৰ আৱাৰত নিব লাগিব তেতিয়া 6 ঘণ্টাত মানে 6 আৱাৰত কিমান কিলোমিটাৰ ট্ৰেভেল কৰিব হেতু আমাক সুধিছে তো মিটাৰ পাৰ সেকেণ্ডটো যদি কিলোমিটাৰ পাৰ আৱাৰত নিব লাগে তেতিয়া সিম্পল এটা সূত্ৰ মনত ৰাখিব যিমান মিটাৰ পাৰ সেকেণ্ড দিয়া আছে হেতুৰ লগত 10ৰ লগত 18/5 এটা পূৰণ কৰি পেলাব হেতু সূত্ৰ হয় দে 18/5 টো পূৰণে কৰিব লাগিব তেতিয়া হেতু আপোনালোকৰ কি হৈ যাবগে কিলোমিটাৰ পাৰ আৱাৰলৈ গুচি যাবগে তো 5 10 যদি কাটো দুবাৰ যাব তেতিয়া 2 আৰু 18 পূৰণ কৰিলে 36 কিলোমিটাৰ পাৰ আৱাৰ হৈ থাকিলে এটো 36 কিলোমিটাৰ পাৰ আৱাৰ মানে 1 ঘণ্টাত যাব এতিয়া 36 কিলোমিটাৰ হৈ গ'ল সিম্পল 1 ঘণ্টাত যাব 36 কিলোমিটাৰ এতিয়া আমাক সুধিছিলে 6 ঘণ্টাত কিমান যাব 6 আৱাৰত কিমান কিলোমিটাৰ ট্ৰেভেল কৰিব তো 6 * 36 কৰি দিয়ক 36 ৰ লগত যদি 6 পূৰণ কৰে 6 6 গুণ 36 6 কৰিলে 3 6 * 18 19 20 21 216 216 কিলোমিটাৰ অপশ্যন এ আছে অপশ্যন এ টো হৈ যাব শুদ্ধ উত্তৰ অপশ্যন এ টো হৈ গ'ল শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো চাওক 400 জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত 40% ল'ৰা আৰু বাকিখিনি ছোৱালী শ্ৰেণীটোৰ ছাত্ৰীৰ সংখ্যা হৈছে মানে ছোৱালীৰ সংখ্যা কিমান টোটেল ষ্টুডেন্টছ আছিলে 400 আৰু হিহঁতৰ ভিতৰত 40% বয়জ ঠিক আছে 40% কি 40% হৈছে বয় এতিয়া 60% কিমান হ'ব গাৰ্ল হ'ব ন 60% এটো গাৰ্ল হ'ব 40% যদি বয় হয় 60% গাৰ্ল হ'ব এতিয়া শ্ৰেণীটোৰ ছাত্ৰীৰ সংখ্যা উলিয়াব দিছে তো 60% ভালকৈ চাব দেই টোটেল আছিলে কিমান 400 আছিলে টোটেল 400 40% বয় 60% গাৰ্ল এতিয়া এটা কথা মন কৰিব তো আমাৰ 60% অফ 400 মানে 400 60% উলিয়াই দিলে গাৰ্লছ ওলাই যাবগে তো 60 টোক আমি 100 এনেকা ফ্ৰেকশনত লৈ ললো 60/100 * 400 0 0 কাটিলো 0 0 কাটিলো থাকিলে 60 * 4
60 into 4 6 4 গুণ 24 240 তো গাৰ্ল কিমান আছিলে গাৰ্ল আছিলে 240 অপচন ডি আছে অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ এতিয়া যদি বয়স উলিয়াব দিলেতেন সিম্পল 400 ৰ পৰা 240 মাইনাস কৰি দিয়ক 10 4 গল থাকিল 6 ইয়াত থাকিলে 3 3 গল 1 160 কাৰণ বয়স কম আছিল ন 40% আছিলে ঠিক আছে এনেকৈ আপোনালোকে উলিয়াব পাৰিব তো আশা কৰিছো বুজি পাইছে যদি ভিডিওটো ভাল লাগিছে ভিডিওটো লাইক কৰি দিব আৰু এনে ধৰণৰ এতিয়া ডেইলি কোৱেশ্চন বিলাক পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব ধন্যবাদ